মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ গৰজি উঠিল অখিল গগৈ। অসম আৰক্ষী বিজেপি দলৰ ভেৰণীয়া গুণ্ডা বুলি মন্তব্য কৰিছে। মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ প্ৰচণ্ড খং উঠিছে বিধায়ক অখিল গগৈৰ। পুলিচ বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে বুলি মন্তব্য গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আৰক্ষীয়ে পাহৰিছে আইন সংবিধান। প্ৰতিশোধ লবলৈ জেললৈ পঠিওৱা হৈছে মহবুবুল হকক। মুখ্যমন্ত্ৰীক তেল মাৰিবলৈ আৰক্ষীয়ে মহবুবুল হকক গ্ৰেপ্তাৰ কৰিছে বুলি মন্তব্য কৰিছে। বিধায়কগৰাকীৰ মন্তব্য আছে, আমি বিধায়কৰ মন্তব্য শুনাই ল'ব বিচাৰিছো। মহবুবুল হকৰ ক্ষেত্ৰত দেখিলো, আচাৰ্য মহবুবুল হকৰ ক্ষেত্ৰত দেখিলো যে USTM মোৰ বিৰুদ্ধে অসম পুলিচে যি আচৰণ কৰিছে মহবুবুল হকৰ বিৰুদ্ধে, সেইটো সঁচা সঁচিকৈ ক'বলৈ গ'লে সেইটো প্ৰতিশোধ পৰায়ণ মনোভাৱৰ প্ৰতিফলন। এই ধৰণে অত্যাচাৰ কৰিছে, এইটো আগতে তৰুণ গগৈ চৰকাৰৰ শেহতীয়া কাৰ্যকাল আৰু বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালত মুখে এনেকুৱা ধৰণৰ আচৰণ কৰিছিল। আগতে শেহতীয়াকৈ অসম পুলিচ এনেকুৱা হৈছে যে ই এটা ভেৰুনীয়া গুণ্ডাত যেন পৰিণত হৈছে। অসম পুলিচ যেন বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিটো গ্ৰুপ, সেই গোটটোৰ যেন ব্যক্তিগত বাহিনীত পৰিণত হৈছে। কিন্তু কেতিয়াও কোনো এখন গণতান্ত্ৰিক দেশত পুলিচে কেতিয়াও এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিক আচৰণ কৰিব নোৱাৰে।